মা প্লিজ মনে মন থাকা মই এইটো বিষয়ত আৰু এটা কথাও শুনিব নোখোজো মোৰ বিশ্বাস আছে অমিত এদিন নহয় এদিন চিয়ৰ ঘূৰি আহিব চাইনিক অলপ টেনশ্যনত থকা যেন পাইছো কি হৈছে তাইৰ কিবা বোলে মনটো ভাল নহয় দেৱৰাজৰ ঘৰলৈ সিহঁতৰ মাক দেউতাক অহা কথা আছিল এতিয়া বোলে আহিব নোৱাৰে কিয় তাইৰ মাক দেউতাকৰ বিয়াখনত মন নাই নেকি এই মন নথকা নহয়ও কিবা বোলে প্ৰব্লেম আছে গতিকে কেইদিনমান পিছতহে আহিব বোলে ইপিনে দেৱৰাজৰ মাকে তাইক বাৰে বাৰে ফোন কৰি কৈছে যে যিমান সোনকালে পাৰে তেওঁলোকৰ ঘৰলৈ আহিব লাগে কৰণ মোৰ মতে এটা কথাও হ'ব পাৰে কথা চাইনিৰ মাক দেউতাক দেৱৰাজহঁতৰ ঘৰলৈ আহিবলৈ ভাল পোৱা নাই চাগে কিয় নহয় মানে তেনেকুৱা কৰিলে পজাচি ছোৱালী যাচি দিবলৈ দিয়া নিচিনা নহয় জানো মানে কথাটো হ'ল সাধাৰণতে দৰা ঘৰৰ মানুহে ছোৱালী ঘৰলৈ যায় বাদ দিও এইবোৰ কথা ভাবি থাকিবলৈ এতিয়া টাইম নাই এতিয়া কথা হ'ল চাইনিয়ে তোক আৰু মোক এটা গধুৰ দায়িত্ব দিছে কি দায়িত্ব মানে তাইৰ মাক দেউতাকৰ সলনি আমি দুটাই দেৱক ক'বগে লাগে পাগল ই যে কিছুমান কথা কৈ থাকো নহয় মাক দেউতাক যে এতিয়া নাহো বুলি কৈছে সেই কথাটোৱে চাইনিয়ে তেওঁলোকক ক'ব পৰা নাই গতিকে এতিয়া দেৱৰাজক তয়ে ময়ে ভালকৈ বুজাই ক'ব লাগে সেইটোনো কি কথা কৈ দিম আৰু কৈ দিম নহয় পাৰিলে আজিয়ে ক'ব লাগে হৈ যাব আচ্ছা কৰণ তই বাৰু এটা কথা মন কৰিছনে কি কথা দেৱৰাজে কিন্তু চাইনিক এতিয়াও মুখ খুলি বিয়া পাতিম বুলি কোৱা নাই কি হ'ল তুমি বেগত কাপোৰ ভৰাইছা যে মই আজিয়ে যাওঁগৈ কি কিয় চাইনিহঁতে দেখোন এতিয়ালৈকে একো খবৰেই নিদিলে মিছামিছি ৰৈ কি লাভ তাতকৈ আজি গ'লে অন্তত কাইলৈ ক্লাছ কেইটা কৰিব পাৰিম জানো পাই কি যে হৈছে ইমান সময়তো ফোন এটা কৰি খবৰ দিব লাগিছিল দেৱক ফোন কৰিছে নেকি আকৌ দাদাক ফোন কৰা হেঁতেন তোমাক ক'লে হয় মা নাজানো আৰু কিনো ভাবি আছে বিয়াখন হ'ব বা নহ'ব কিবা এটা খাটাংক ক'ব লাগিছিল তাকেইতো এটা কাম কৰোঁ ৰ'বা নহ'লে মই যোৱাৰ পাছত যদি কিবা খবৰ আহে মোক জনাবা মই পাৰিলে আকৌ এপাক আহিম হ'ব বাৰু দিয়া হেল্ল' হেল্ল' আৰে ক'ত আছ তই আৰে মই অথনিৰ পৰা ৰৈছোঁ ইয়াত জলদি তই মোক ইমানকৈ কিয় ফোন কৰি আছ হা তোক খবৰটো দিবই লাগে ইমানকৈ হুলস্থুল কৰি থাকে নেকি তোক কৈছোঁ দেখোন মই কাৰোবাক কথা দি থৈছোঁ এতিয়া যিমান সোনকালে পাৰি মোক অমিতৰ খবৰ লাগে সেইটো খবৰটো তই পাই যাবি আগতে তই বেলেগ এটা কথা শুন কি কথা যি দেখিছো চাইনি আৰু তোৰ বিয়াখন যিমান সোনকালে হ'ব বুলি ভাবিছিলো এতিয়া কিন্তু নহ'ব কিয় চাইনিৰ মাক দেউতাকে তোৰ ঘৰলৈ বিয়াখন ফাইনেল কৰিম বুলি অহা কথা আছিল আৰু বোলে এতিয়া আহিব নোৱাৰে কিবা বোলে প্ৰব্লেম আছে আৰু সেইটো কথাকে চাইনিয়ে তোক ক'বলৈ বেয়া পাইছে গতিকে মোকে ক'বলৈ কৈছে আৰু এইটো কিবা কথা হ'ল নেকি কিবা প্ৰব্লেম আছে এতিয়া আহিব নোৱাৰে ঠিক আছে যেতিয়া সুবিধা হ'ব তেতিয়া আহিলে হ'ল তাৰমানে তোৰ একো আপত্তি নাই মোৰ কি আপত্তি থাকিব পাৰে তোৰ কথাবোৰ শুনি কিন্তু মোৰ কিবা এটা সন্দেহ হৈছে কি সন্দেহ নহয় তই মানে চাইনিক সঁচাকৈ বিয়া কৰাৰ কথা ভাবিছনে একো নকলি যে
তই কি ভাবিছ মই হলে একো বুজি পোৱা নাই হেৰা তোমাক এটা কথা কওঁ বুলি ভাবি পাহৰি আছিলো নহয় কি কথা প্ৰজেক্টৰ কামখিনি কৰিবৰ কাৰণে এজন প্ৰজেক্ট ইঞ্জিনিয়াৰৰ দৰকাৰ হ'ব নহয় হয়তো মই কথাটো ভবাই নাছিলো হে ৰবা হৈ যাব টেনশ্যন লোৱাৰ দৰকাৰ নাই আছে নেকি কোনোবা কেলে আমাৰ অমিত সি হাৰ্ডৱেৰ ইঞ্জিনিয়াৰ নহয় জানো আৰে ঘৰতে মানুহ থাকোঁতে ইমান টেনশ্যন কিয় লৈ আছো আৰে তেওঁ আহিলেতো ভালেই হ'ব বহুত কামত আহিব তাকেতো মই এবাৰ অমিক ফোন কৰি তাক অফিচলৈ পঠাই দিবলৈ কওঁ 1 মিনিট দেউতা কোৱা এটা প্ৰব্লেমত পৰিছো কি প্ৰব্লেম হ'ল তোমাৰ গাটো আকৌ বেয়া নেকি ইমান টেনশ্যন ল'বলগীয়া একো নহয় এই আমাৰ অফিচত এটা হাৰ্ডৱেৰ ইঞ্জিনিয়াৰৰ ল'ৰা লাগে তাকে ভাবিছো অমিতকে মাতি দিওঁ নেকি ঘৰতে মানুহ থাকোঁতে আৰু বেলেগত কিয় বিচাৰি ফুৰো নে কি কয় তই হেল্ল' হেল্ল' শুনি আছতো তই পাৰা মাতিব কিন্তু সি বা এতিয়া যাব পাৰিবনে নোৱাৰিব কাম বেছি নহয় পাৰিব দে তই তালৈ ফোন কৰচোন আৰু অফিচলৈ আহিবলৈ ক নে ময়ে ফোন কৰোঁ নালাগে নালাগে দেউতা মই ফোন কৰি কম দিয়া ঠিক আছে অমি কোনে ফোন কৰিছিল নো দেউতাই কিয় আকৌ গা বেয়া কৰিছে নেকি নহয় বেলেগ কথাহে মানে দেউতাহঁতৰ অফিচত হাৰ্ডৱেৰ ইঞ্জিনিয়াৰ এজন লাগে এতিয়া দেউতাই মোক ফোন কৰি কৈছে অমিতক মাতি দিবলৈ তই কি বুলি কলি মই কি কম ভাবিয়ে নাপালো হ'ব বুলি কৈ দিলো মা কি হ'ব এতিয়া তোমাক কৰণে লগ পাইছিল নেকি পাইছে সি কিবা কৈছিল নে কৈছে মনটো কিবা একেবাৰে ভাল লাগি থকা নাই কিয় যে দেৰি কৰি আছে নহয় মা পাপাহঁতে ভাবিছো কথাবোৰ মই তেওঁক কৈ দিওঁ কি নাই নালাগে ক'ব দেউতাৰ আকৌ টেনশ্যন হ'ব এইবিলাক কথা গম পালে বিজি হৈ আছা নাই কোৱা তোমাক কৰণে লগ পাইছিল নেকি পাইছে সি কিবা কৈছিল নে কৈছে মনটো কিবা একেবাৰে ভাল লাগি থকা নাই কিয় যে দেৰি কৰি আছে নহয় মা পাপাহঁতে হ'ব দিয়া সেই কথাটোলৈ মন বেয়া কৰিব নালাগে তেওঁলোকৰ যেতিয়া সুবিধা হ'ব আহিব নহয় মানে এনেই কথাটো বেলেগ আছিল কিন্তু কালি তোমাৰ মায়ে মোক নিজে ফোন কৰি মা পাপাহঁতক তোমালোকৰ ঘৰলৈ আহিব কৈছে এতিয়া মইনো কেনেকৈ কওঁ তেওঁক যে মা পাপাহঁত এতিয়া নাহে কৈছো নহয় তুমি ইমান টেনশ্যন ল'ব নালাগে মই মাক কথাবিলাক বুজাই ক'ব পাৰিম চাবা কিন্তু আন্টিয়ে যাতে ভুল নুবুজে কোৱা হেল্ল' মোৰ বৰ ডাঙৰ প্ৰব্লেম এটা হ'ল সেইকাৰণে আপোনাক ফোন কৰিলোঁ কি হৈছে কোৱাচোন সকলো শেষ হৈ যাব এতিয়া মোৰ বিৰাট ভয় লাগিছে আগতে কথাটো কি হৈছে কোৱাচোন
মানে দেউতাহঁতৰ অফিচত বোলে এজন হাৰ্ডৱেৰ ইঞ্জিনিয়াৰ লাগে অঁ দেউতাই অলপ আগত মোক ফোন কৰি কৈছে অমিতক অফিচলৈ পঠাই দিবলৈ মই কি কৰোঁ ভাবিয়ে পোৱা নাই এতিয়া হ'ব ৰ'বাচোন তুমি একদম টেনশ্যন নল'বা মই কিবা এটা কৰি আছোঁ কি কৰিব শুনা এদিন যিহেতু আংকলক কথাটো ক'বই লাগিব ভাবিছোঁ কথাবোৰ মই তেওঁক কৈ দিওঁ কি নাই 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 নালাগে ক'ব দেউতাৰ আকৌ টেনশ্যন হ'ব এইবিলাক কথা গম পালে একো নহয় তুমি অলপো চিন্তা নকৰিবা মই জানো নহয় তেখেতে কথাটো কেনেকৈ ক'ব লাগে কিন্তু এইবোৰ শুনি পেলাই দেউতা যদি আকৌ অসুস্থ হৈ পৰে আৰে কৈছোঁ নহয় মই তোমাক মই তেওঁক কথাবোৰ টেনশ্যন নোহোৱাকৈ ক'ম নহয় মোৰ ওপৰত তোমাৰ ইমান কোনো বিশ্বাস নাইনে বিশ্বাসৰ কথা নহয় কিন্তু মোৰ বৰ ভয় লাগিছে একো নহয় তুমি মিছাতে ভয় কৰি আছা মই নিজেই তেখেতৰ অফিচলৈ গৈ কথাখিনি বুজাই ক'ম তুমি চাবা তেওঁৰ একো নহয় এতিয়া শুনা তুমি ফোনটো ৰাখা আৰু শুনা একদম ভয় কৰি নাথাকিবা মই মোৰ নিজৰ ওপৰত খং কৰি থাকি কি লাভ য'ত যি কথা ক'লে মোৰ লাভ হ'ব তাকে নকৰি মই নিজৰ ওপৰত খং কৰি আছো এতিয়াই মই মোৰ অস্ত্ৰ মাৰিম অমৃতা মোৰ অস্ত্ৰত কিমান জোৰ তই চাই থাক কিবা চক খাই উঠা যেন লাগিল যে মা দেৱৰাজ দেউতাৰ অফিচলৈ গৈছে অফিচৰ কামত নহয় তেনেহলে অমিতৰ কথাটো ক'বলৈ গৈছে কি এইকেইটা মই আপোনাক এটা কথা ক'বলগীয়া আছে কোৱা তেখেত আছেনে বৈভৱ হয় আছে আছে মই তেখেতক লগ কৰি আহোঁ যাওক যাওক হয় কি হ'ল অমি তই কিবা চক খাই উঠা যেন লাগিল যে মা দেৱৰাজ দেউতাৰ অফিচলৈ গৈছে অফিচৰ কামত নহয় তেনেহলে অমিতৰ কথাটো ক'বলৈ গৈছে কি মানে তাৰ মতে যিহেতু দেউতাই এদিন নহয় এদিন কথাটো জানিবই গতিকে দেৰি কৰি থকাতকৈ এতিয়া জনাই ভাল কিন্তু দেউতাই এইবোৰ কথা জনাৰ পিছত মই তাক কৈছিলোঁ যে দেউতাই কথাটো কেতিয়াও সহজে ল'ব নোৱাৰিব ষ্ট্ৰেছ সহ্য কৰিব নোৱাৰাৰ কাৰণে দেউতাৰ অসুখ হৈছিল আৰু এতিয়া যদি এই কথাটোৰ কাৰণে আকৌ ষ্ট্ৰেছ পায় ময়ো তোক সেই কথাটোকে ক'ব খুজিছো এতিয়াই নকলে নহলহেঁতেন নেকি আৰু সিনো কিয় ক'ব লাগে পাছত সময় বুজি ময়ে ক'লোহেঁতেন নহয় অমি সি যদি অফিচ গৈ পোৱা নাই তাক এতিয়াই ঘূৰি আহিবলৈ ক মা সি কৈছে যে মানুহক কথা কোৱাৰ এটা আৰ্ট থাকে
আৰু দেউতাই ষ্ট্ৰেছ নোপোৱাকৈ কথাখিনি কম বুলি কৈছে। হা? সি অৱশ্যে কথা ক'ব জানে আৰু দেউতাৰ গোটেই কথাখিনি জানে যেতিয়া ভালকৈয়ে প্ৰেজেণ্ট কৰিব চাগে। তথাপিও কিবা এটা কি অমি? ভয় লাগি আছে মানে দেউতাই ষ্ট্ৰেছ পাব বুলি। অমিতৰ বিষয়ে দেৱৰাজে দেউতাক ক'ব। কথাটো মোৰ কিবা ভাল লগা নাই মা। অমি, একো নহয়, চিন্তা নকৰিবি, সকলো ঠিক হৈ যাব। ঠিকে আছে আছেনে? একদম পাৰফেক্ট। মই 100% দি কামটো কৰিবলৈ চেষ্টা কৰিছোঁ। এইবিলাক কামটো আপোনাৰ কাৰণে একো ডাঙৰ কাম নহয়। বাৰু দিয়াচোন বহা। নহয়, তথাপিও আনৰ পৰা ফ্ৰীত পোৱা কামটো, সেইকাৰণে অলপ চিৰিয়াছ হ'বই লাগিব। নহ'লে মোৰ অকণমান অমনোযোগিতাৰ বাবে বহুত কিবা কিবি লষ্ট কৰি দিব পাৰোঁ। তেনেকুৱা যাতে নহওক সেইকাৰণে অলপ চিৰিয়াছলি কামটো কৰিছোঁ আৰু। এইকেইটা মই আপোনাক এটা কথা ক'বলগীয়া আছে। কোৱা। এইমাত্ৰ যে আপুনি ক'লে আনৰ পৰা গিফ্ট পোৱা কাম বুলি, সেই ভাৱটো মনৰ পৰা আঁতৰাই পেলাব নোৱাৰেনে? এই কথাটো যদি আপোনাৰ মনত অশান্তি কৰি আছে, ইন ফিউচাৰ আপোনাৰ হাতলৈ যদি বেছিকৈ কাম আহে, এটা আমাক দি দিব। মানে ধাৰ মাৰি দিয়াৰ কথা কৈ আছে? যিহেতু আপুনি মনত কষ্ট পাই আছে। নাই দেৱৰাজ, তোমালোকৰ পৰা কামটো লৈছোঁ কাৰণে মোৰ দুখ লগা নাই। মই মাত্ৰ কামটো ভালকৈ কৰিব বিচাৰিছোঁ, কাৰণ মোৰ নিজৰ কাৰণে নহ'লেও তোমালোকৰ কাৰণে কামটো ভালকৈ কৰিব লাগিব। আমাৰ কাৰণে? কাৰণ মই কামখিনি কৰি হাতলৈ 2 টকা আনিব পাৰিলে তোমালোকৰে জানো ভাল নালাগিব? ডেফিনেটলি। আৰু সেইটোকে মই ট্ৰাই কৰি আছোঁ। এজন হাৰ্ডৱেৰ ইঞ্জিনিয়াৰ লাগে, দায়িত্বটো আমি অমিতকে দিব পাৰোঁ দেখোন। আৰু তাৰ কামো ভাল, আৰু ঘৰৰে ল'ৰা যেতিয়া আমাৰে সুবিধা হ'ব। হয়, আপুনি কথাটো ঠিকে ভাবিছে, কিন্তু মোৰ আপোনাক এটা কথা ক'বলগীয়া আছে। কোৱাচোন।